গুড মৰ্নিং সকলোকে বিহুৰ বহুত বেছি হিয়াভৰা শুভেচ্ছা জনালোঁ। আমাৰ মুনুৰ সদায় একেটাই বেমাৰ হৈ থাকে, তাই সদায় চেলেংখন বিচাৰি নাপায়। চেলেং মাৰ পৰা এখন ল'লোঁ সেইবলো নাই। মেজি জ্বলাবলৈ যাবলৈ লৈছোঁ, আৰু এইটো মানে ৰাইজৰ মেজিটো নহয়, আমাৰ ঘৰৰ মেজিটো। মেজি জ্বলোৱাৰ আগত এইফালে ফটোশ্বট হৈছে। লোৱা গামোচাখন লৈ ল'ব লাগে, তেতিয়াহে তুমি মেজি জ্বলাব পাৰিবা। বৰ ধুনু লাগিছে দেই কলিজা। এনেকুৱাডাল ৰুমত থাকিলে পিছত ল'বা নমু কৰাৰ পিছত দেই। কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু দি দে কৃষ্ণ প্ৰভু। অসূয়া অপ্ৰীতি হিংসা বিদ্বেষ সকলোবোৰ নাইকিয়া হওক, সকলো মানুহৰ মাজতে মিলা প্ৰীতি হওক, অভাৱ অনাটন নাইকিয়া হওক। প্ৰভু কৃপা কৰিবা আৰু দেই। আমাৰ মেজি জ্বলিছে দেই ৰাইজসকল। দেহা নমু কৰা কৃষ্ণ কোৱা কৃষ্ণ। গৰমত নোৱাৰিছে আৰু এতিয়া মেজি জ্বলাই আহি ঠিক ঠাক কৰিছোঁ কোমল চাউল জলপান, মহৰ দৈ। এইফালে মুনুৱে চাহ বনাই আছে, এইফালে ঠিক কৰিছে তিল পিঠা, আৰু লগত আছে নিমকি। এই 2 বছৰ বনোৱা নাছিলোঁ, কিনি পিনে খাইছিলোঁ। এইবাৰ ঘৰত দুটামান বস্তু বনাইছোঁ। কাৰণ কেলৈ কণমানিজনী সৰু হৈ আছিলে যে তেতিয়া, আপোনালোকক কৈছিলোঁ তেতিয়া যে কণমানিজনী ডাঙৰ হ'লে মুনুৱে ঘৰতে বনাব। দৈখিনি কিন্তু দেখিয়ে একদম খাবলৈ মন যোৱা, ইমান আঠা দৈ। আৰু ম'হৰ দৈ বুলি ক'লে এনেও এটা দুৰ্বলতা আছে আকৌ মোৰ দেই, মানে ম'হৰ দৈ বুলি ক'লে বহুত বেছি ভাল পাওঁ। বোলে আমাৰ কণমানিজনীৰ এয়া হৈছে দেউতাকৰ জলপান ঠিক কৰিছোঁ কলিজা। ডাঙৰ বাটিটো পাপা ভাগ, বাকীখিনি তোমালোকে লৈ লোৱা। গুৰ ভিতৰত হেৰিটো দিয়া আছে, তলতো দিয়া আছে, মই ওপৰত আকৌ কাটি দিলোঁ। কেনে দৈটো? বৰ ধুনীয়া। মুনু কেনে? দৈ কেনেকুৱা কোৱা? বহুত মজা খাবলৈ। দৈ আৰু কোমল চাউল বহুত ধুনীয়া লাগিছে। এতিয়া বাজিছে 1টা, আৰু এইখিনি সময়ত আৰু আমাৰ আকৌ খোৱা ৰন্ধা বঢ়া কাম আৰম্ভ হ'লেই নহয়। মাংস নাখাওঁ বুলি ভাবিছিলোঁ যেতিয়া জলপান খাইছিলোঁ, আজি বোলো নাখাওঁ আৰু দেই, কালিও মাংস দেখে খালোঁ। আকৌ সেই লাই শাকখিনি দেখি 2টুকুৰামান দি এনেকৈ বনাবলৈ মন গ'ল। কণমানিজনীলৈ কেইটামান জহা চাউল বনাইছোঁ আগতীয়াকৈ, তাৰপিছতে আমালৈ বনাম আৰু সেইবোৰ ভাজি চাজি হৈ লওক। তাইক নোখোৱাওঁ ইমানকৈ, মাংস খুৱাই থকা ভালো নহয়। কি হ'ল দেহামণি? কি হ'ল? তোমালৈ ভাত বনাইছোঁ, ভাত খাবা দেই। বুটাম ছিগি থাকিব শুন, নকৰিবা। নতুন চোলা পিন্ধাই দিম ৰ'বা। ৰাতিপুৱাৰ পৰা কামৰ আজৰিয়ে পোৱা নাই, অকণমান বোলো বহুকে এওঁ মাতি আছে, কিন্তু মানে ঘৰৰ কামবোৰ জানেনে শেষেই হোৱা নাই। এই ক'ৰবাত শেষ হৈছে বুলি ভাবিছোঁ। বাচনকেইটা ধুই সামৰণি মাৰি, সমাজ পাতি বাস কৰিলে সমাজখনৰ লগত যদি খোৱা নহয়, সমাজলৈ যদি ওলাই যোৱা নহয়, তেতিয়া আচলতে নিজেওতো তেনেকৈ লগটো পোৱা নহ'ব। গতিকে সমাজৰ লগত অকণমান এডজাষ্ট হ'বলৈ মুনুক পঠিয়াই দিছোঁ। কালিহে তেনেকৈ গ'ল, আজিও গ'ল। কালিতো আমাৰ তাত ভোজ ভাত খালে, আজিও মানে চবে লগে ভাগে এসাঁজ খাব। গতিকে মই বাকী এই কামবিলাক চব কৰি আছোঁ, আৰু শেষ হৈছে দেই। ফ্লাক্সতো আমাৰ পানী ভৰাই থৈ দিওঁ, কাৰণ ঠাণ্ডা দিন, কাক কেতিয়া দৰকাৰ হয় ক'ব নোৱাৰি নহয়। জাৰে চাৰে পানী চব কমপ্লিট ভৰাই মেলি আজৰি। পাকঘৰ মচিলোঁ, সাৰিলোঁ। এতিয়া কিছু সময়ৰ কাৰণে বন্ধ কৰি দিওঁ আৰু। যিমানে কাম আজৰি বুলি ক'লেও ইটোৰ পিছত যে সিটো ওলায়ে থাকে। কাপোৰবোৰ শুকালে, আমাৰ এখেতে কাপোৰ ভৰাইছে চাওক। সেইজন হেৰা লাগি আছা? মই ওলাই আহিছিলোঁহে, অকণমান বোলো একেলগতে বহোঁ। আমিতো ফুৰিলোঁ মেলিলোঁ, গাঁৱৰ মানুহ চিনি পালোঁ। এতিয়া সেইকাৰণে মুনুৰ পাল পৰিছে, কাৰণ ওলাই মেলি নগ'লে মানে কোনো মানুহকে চিনিয়ে নাপাব ন। আমিয়ে ঘৰ ৰখীয়া হৈ দিওঁ। আৰু বিহুৰ দিনা মানে কি হয়, একেবাৰে ঘৰটো খালী কৰি পিনে যাবলৈ ভাল নালাগেও। কোনোবা আহিলে মানে লগ নাপাব, মনটো বেয়া লাগে নহয় তেনেকৈ। কাপোৰকে এৰি থৈ আহিলে। আৰু ধুনুবা আহিছিলে, ধুনুবা গৈছিলে। তুমি তাই ভাত খালা নাই? কিহে খালা? কিহে খালা? এই দাদা কৈছে
গাহৰি মাংস বুলি হয়নে মানে ক'লা আমাৰ এজনীয়ে জাকেটকে জাকেট নে চুৱেটাৰ লৈ গৈছিলে সপোনৰ ক'ত এৰি থৈ আহিলে গৈছে বিচাৰি ন মায়ে ক'ত এৰি থৈ আহিলে চুৱেটাৰ বিহুৰ বতৰ আলহী আহিছে আৰু আলহী এফালে আনিছে ৰাইচ বেন আচলতে মানে ৰাইচ বেনটো শেষ হৈ আছিলে মই ফোন কৰিছিলোঁ তেখেতে বোলে আজিয়ে গৈ আছোঁ তেতিয়াহ'লে কাইলৈ বোলে তেওঁৰ সময় নাই মৃণাল প্ৰভু একদম ফুলাম গামোচা মানুহগৰাকীয়ে এই মাঘৰ বিহুতে পিন্ধালে চাওক তো বহাগত আৰু কেনেকুৱা পিন্ধাব আৰু মানে সঁচাকৈ আকৌ মানুহজনটো ভালকৈ আছে কাৰণ ভালকৈ আছে কাৰণে আপুনি এই বিহুটো আমাৰ কথা ৰাখি ইয়াত ওলাইছেহি হয় নহয় বাৰু কিন্তু কথা ৰাখিলে আৰু তেলটোৱে যদি নাইকিয়া হয় বিহুৰ দিনাখন ভাল নালাগিব আৰু কালিলৈও মোৰ হাতত সময়টো নাই অঁ আনিছা নি অঁ থেংক ইউ অঁ থেংক ইউ কিন্তু বহুত কিবা কিবি নাখাম আমাৰ অকণমানিজনীয়ে কোৱা নিচিনাকৈ নাখাম অঁ হ'ব এইকেইটা খাম বহুত কিবা কিবি নাই দিয়া নাংফিহে লৈ নাহিলি আকৌ যা তেতিয়াহ'লে ভাত খালি নেকি খাব আজৰি তাৰমানে অঁ আমাৰ এওঁ ককায়েকৰ ছোৱালী আকৌ মৰাণলৈ বিয়া দিছোঁ যে আমি হৰুৱাই বুলি মাতোঁ ভাল নামটো স্বাগতা ফুকন তাৰমানে ঘৰলৈ আহিছে আজি পটককৈ বোলে আহোঁগৈ বিহু বুলি নাংফি ৰ মই পাহৰিছোঁ ৰ বাহ তই পাহৰিলি নি নাংফি ভালনে তোমাৰ অঁ তোমাৰ ভালনে এইফালে যায় মানে অঁ ভালনে তোমাৰ আচৰিত এতিয়া কি কৰিব লাগিব আৰু ৰাইজসকল মোক অৰ্ডাৰ দিছে দেখিছেনে তাইলৈ বোলে কোমলকৈ ভাত বনাই দিব লাগে আৰু মানে তাই মোক ইমান বেছি হাউদি থাকে নহয় সদায় এটা কথা কফি ৰাইজসকল মই এতিয়া গা ধুই আহিছে জানেনে তাই মোক সদায় হাও দিয়ে যাতে মানে মায়ে এইখিনি সময়ত গা ধুবলৈ পাওক বুলি তাই এনেকুৱা হাও কিন্তু আৰু নেক্সট দিন নিদিবা দেই ময়োতো যাওঁ ৰাতি তাই সদায় ভাত খোৱাৰ পিছত যায় দেই বাথৰুম মানে এইটো তাই আজি কিমান দিনৰ পৰা সদায় লাগি আছে এইটো কপি গা ধুই আহে নহয় একদম ইমান ঠাণ্ডা লাগিলেও বাৰু যে কি নহওক ধেমালি অকণমান কৰিলোঁ ধেমালি ধুমুলাৰ সৈতে এনেকৈ জীয়াব লাগিব অঁ তোমাক হেৰি কি কয় কমেণ্ট কৰিছে যে মুনুবই বহুত দিন বোলে একো মানে অকণো জমনি কৰা নাই ভিডিঅ'ত অঁ মুনু গহীন হৈ গৈছে জানেনে গতিকে গহীনটো ভাঙিব লাগিব অন্য সময়ত ফচালি কৰে কিন্তু কি হয় জানে মানে এনেকুৱা নহয় যে অঁ তুমি এইটো কৰিবা দেই মই ভিডিঅ'টো এতিয়া বনাম বুলিতো ক'ব নোৱাৰি আচলতে মিছ কৰিছোঁ তেনেকুৱা সময়ত কেতিয়াবা এনেকুৱা নাচ কেইটামান দিয়ে এনেকুৱা জমনি হয় যিখিনি সময়ত মোবাইলটো মোৰ ওচৰত নাথাকে জমনিখিনি হৈ যায় তাৰপিছতো আকৌ একেখিনি কৰিব নোৱাৰি তো তেনেকুৱা হৈ আছে তাকে এতিয়া মুনুৱে গুচাই আছে এয়া কেঁচা মটৰ মোক কৈছে বোলে মই কেঁচা মটৰখিনি বোলে গুচাই থৈ দিওঁ আপুনি বোলে বেয়া পাব নি মই বোলে বহুত বেয়া পাম বিৰাট বেয়া পাম তুমি যদি গুচাই থৈ দিয়া তাৰমানে গুচাই থৈ দিলে বনাবলৈ মেলিবলৈ ভাল হয় তাৰমানে সেইবোৰ ধেমালি এতিয়া অলপতে হৈ গ'ল সেইটো কাৰণে কৈছোঁ আৰু তেনেকুৱা হয় এতিয়া মই আকৌ ৰন্ধা বঢ়াত লাগি যাওঁ তাৰ কাৰণেহে কোমল ভাতৰ অৰ্ডাৰ দিলে নহয় কোমল ভাত বনাওঁ আৰু এইফালে আমাৰ দেহামণি মোক দেখি পিনে লুকাইছে শুন মানুহ আছোঁ আকৌ মায়ে কৈছে কোমল ভাত খাম বুলি তুমি কি ভাত খাবা কোৱা তুমি কি ভাত খাবা চাব দেই মনে চাব দেই এনেকৈ কৈ দিবা হাঁহি দিবা কৈছা কোনজনী ভিডিঅ'টো সামৰি দিওঁ দেই বাই বাই কৈ দিয়া বাই বাই দুষ্ট যেতিয়া নকওঁ বুলি কৈ তেতিয়া নকৰে